ৱাও, ইমান ধুনীয়া কাপোৰযোৰ চাওকচোন, একেবাৰে সহজতে কৰিব পৰা আৰু মানে বহুত কম খৰচতে মই মোৰ নিজৰ কাপোৰযোৰ কৰি ল'লোঁ। কেনেকুৱা লাগিছে সেইটো কমেণ্ট কৰিবলৈ কেতিয়াও নাপাহৰিব। আৰু কেনেকুৱা লাগিছে সেইটো চাওকচোন, কি পজত যে ফটো উঠিছোঁ, নিজে কৰি লৈছোঁ আৰু খুবেই হেঁপাহত বনাই ল'লোঁ। দেখিবলৈ খুবেই ধুনীয়া হয়, কালাৰটো কেনেকুৱা সেইটো জনাব হা। আৰু ষ্টাইলটো একেবাৰে চিম্পুল হয়, যিহেতু হাতেৰে কৰিছোঁ। তাতে কি লগাইছোঁ চাওক, এইটো ফেভিকল মানে ফেভিকুইক হয়, এইটো লগাইছোঁ। তাৰপিছত লেচ আনি লৈছিলোঁ, লেচ মানে কাপোৰযোৰ লেচ বনাম। তাতে এখন শাৰী আছিলে, সেই শাৰীখনৰ যিটো পাৰি আছিলে সেইটো আঁতৰাই ল'লোঁ। আঁতৰাই লৈ তাতে মই মানে এটা জোখত ব্লাউজটো উলিয়াম, মেখেলা আৰু চাদৰ। তাৰপৰা কেঁচিখন লৈছোঁ আৰু লেচখিনি লৈছোঁ, তাতে সেই আঠাটো লগাই লৈছোঁ। মই সকলোখিনি ধুনীয়াকৈ পাৰিটো আঁতৰাই ল'লোঁ, লৈ এতিয়া দুপিচ কৰি ল'লোঁ। এয়া দেখিছেনে, মেখেলা আৰু চাদৰ। তাতে ব্লাউজো লগাম, ওলাব তাতে। এতিয়া লেচখিনি লৈছোঁ চাওকচোন, সকলোখিনি লৈ লৈছোঁ যোগাৰ কৰি। এতিয়া কি কৰোঁ তাকে দেখাম আহক। তাৰ বাবে পিচ পিচকৈ সকলোখিনি কাটি ল'লোঁ দেই। কাটি লৈ এতিয়া আঠা লগাই মই কেনেকৈ লগাওঁ সেইটো চাব আপোনালোকে। তাৰ বাবে এইটো মানে এটা ষ্টাইল এটা লগাইছোঁ, যিহেতু মই বৰফী ষ্টাইলত বনাম, মানে ত্ৰিভুজ আকাৰত বনাম। তাৰ বাবে এটা ডাইচ এটা কাটি লৈছোঁ, তাতে আঠা লগালোঁ আৰু এটাকৈ মই লগাই গৈ থাকিম। লগাইছোঁ এটা, ফাৰ্ষ্ট এটা লগাইছোঁ, এই দুটা লগাইছোঁ। মানে এইকাৰণে লগাইছোঁ, মানে এনেকৈ আঁকি ল'লে আপোনাৰ সুবিধা হ'ব, নহ'লে ডাঙৰ সৰু হৈ যাব পাৰে। সেইকাৰণে এনেকৈ লগাই ল'লোঁ, এটাকৈ এতিয়া লগাই আছোঁ। আপোনালোকে এনেকৈ কৰে নে নকৰে সেইটো এটা কমেণ্ট কৰিবলৈ কেতিয়াও নাপাহৰিব দেই। চাওকচোন হৈ গ'ল। এতিয়া তাৰে মাজত এটা পিংক কালাৰ দি দিছোঁ, মানে দুটা কালাৰে কৰিছোঁ যিহেতু। বেছি ডাঠ হ'লেও ভাল নালাগে, সেইকাৰণে এনেকৈ কৰিলোঁ। হৈ গ'ল সকলোখিনি। এতিয়া আকৌ ছাইডৰ যিটো মানে পাৰি বুলি কয়, সেই পাৰিটোতো লগাম। আৰু এতিয়া মাজত এটা দি দিছোঁ সৰুকৈ। হৈ গ'ল, মেখেলাখনো হৈ গ'ল। আৰু এতিয়া চাদৰখন ইয়াত লগাই ল'লোঁ। এতিয়া ছাইডত এইটো মানে যিটো জিগজাক মেচিনত কৰিব পাৰি, ইণ্টাৰলক পিকো কৰা, তাতে মই এটা ডিজাইন লগাইছোঁ। তাতে লেচৰ মানে ছাইডত নলগাওঁ। এতিয়া এইটো মই মোৰ মেচিনৰ সহায়ত এইটো কৰিব পাৰি, ডিজাইন কৰিব পাৰি। সেইটো মই নিজে কৰি লৈছোঁ, দেখিছেনে। এনেকুৱা কৰি ল'ব পাৰে। তাৰ বাবে সংখ্যাখিনি মিলাই দিছোঁ, সেইটো আপোনালোকে চাই ল'ব। আৰু যদি আছে আপোনালোকে কৰি ল'ব পাৰিব। একেবাৰে কম খৰচতে নিজৰ কাপোৰযোৰ কৰি লৈ ল'লোঁ। আৰু নিজে যেতিয়া কৰি লোৱা যায়, সেই কাপোৰযোৰ পিন্ধি ভাল লাগে। আৰু যেতিয়া 10জনে 10টা কমেণ্ট কৰে, কিমান ভাল লাগে। ফাইনেলি মোৰ ৰেডি হৈ গ'ল। কেনেকুৱা পালে সেইটো জনাবলৈ কেতিয়াও নাপাহৰিব। তেনেহ'লে আজিলৈ বাই বাই। আকৌ নতুন ভিডিঅ' লৈ